Hello future officers, welcome to Competition Care. আজি আমি আপোনালোকৰ লৈ আহিছো C-সেটৰ এটা দৰকাৰী টপিক নাম্বাৰ সিৰিজ। ওকে, এই নাম্বাৰ সিৰিজ টপিকটো অত্যন্ত দৰকাৰী আৰু গুৰুত্বপূৰ্ণ হয় আৰু ইয়াৰ পৰা আমি কেইবাটাও কোৱেশ্চনছ এক্সামত দেখিবলৈকে পাওঁ। নাম্বাৰ সিৰিজটো কৰাৰ আগতে আমি কিটামান সামান্য সৰু বস্তু মনত ৰাখিব লাগিব। হেকিটা হৈছে আপোনাৰ 1 ৰ পৰা 31 লৈকে স্কয়াৰৰ টেবুলখন। তাৰ লগতে 1 to 11 কিউবলৈকে কিউবৰ টেবুলখন। তাৰ লগতে 0 to 100 ৰ মাজত যিমান কিটা প্ৰাইম নাম্বাৰ আছে হেকিটা যদি মনত কৰিব পাৰো এই অংকবিলাক কৰতে আমাৰ অত্যন্ত সহজ হৈ যায়। লগতে আমি এতিয়া সিৰিজ এটা আপোনালোকৰ আগত পাই গল, গতিকে সিৰিজটো কেনেকৈ আমি আগবঢ়াম আমি চাওঁ। ঠিক আছে, সিৰিজ এটা আপোনালোকে প্ৰথমতে যে দেখিব ফাৰ্স্ট আপুনি লক্ষ্য কৰিব সিৰিজটোত কেনেকা ধৰণে আছে। ষ্টাইলটো হৈছে কেনেকা, ফাৰ্স্ট চাব যে এইটো কনজিকিউটিভ নেচাৰেল নাম্বাৰৰ সিৰিজ নেকি। ইয়েস, এইবিলাক নেচাৰেল নাম্বাৰ হয় বাট দে আৰ নট কনজিকিউটিভ। কনজিকিউটিভ মানে কেনেকুৱা 1 2 3 4 5 6 দ্যাটস লাইক। চাব কনজিকিউটিভ ইভেন নাম্বাৰ নেকি। কনজিকিউটিভ ইভেন কেনেকুৱা 2 4 6 8 10 হেনেকুৱা নহয়। কনজিকিউটিভ ওড নহয়। কনজিকিউটিভ প্ৰাইম নাম্বাৰৰ সিৰিজ নেকি নহয়। দেন আমি চেক কৰিম এইবিলাক পাৰফেক্ট স্কয়াৰ বা পাৰফেক্ট কিউবত সোমাই আছে নেকি। নো, তেওঁলোক নাই। যদি আপোনালোকে প্ৰথমতে এই স্টেপখিনি ভিজুৱেলাইজ কৰি ল'ব সেইখিনি প্ৰেক্টিছত আমাৰ কৰি থাকিলে ধুনীয়াকৈ আহি যায়। তাৰ পাছত আপোনালোকে চাব কি ডিফাৰেন্স চাব। ফাৰ্স্ট স্টেপ মই কি ক'লো, কনজিকিউটিভ নেচাৰেল নাম্বাৰ, ইভেন নাম্বাৰ, প্ৰাইম নাম্বাৰ, ওড নাম্বাৰ চালে নাই আহা। কনজিকিউটিভ স্কয়াৰ্স বিলাক চেক কৰিলে অড ইভেন প্ৰাইমৰ তেতিয়াও নাই আহা। দেন ইউ শুড চেক দা ডিফাৰেন্স বিটুইন দেম। ইয়াৰ ডিফাৰেন্স কিমান আছে 400 আৰু 394 কিমান আছে -6 হৈ আছে। Then 394 to 388 কিমান হৈছে -6. Then again here gap is -6 -6 -6. So আমি কি পালো আনসাৰটো 370। তো এনেকৈ আমি গ্যাপ বিলাক চালে কি পাম এটা আনসাৰ পাই গলো। ঠিক আছে, তো নেক্সট অংকটো চাওক কি কৰি থোৱা আছে 15 38 27 50 39 62। ওকে, মই আপোনাক দুটা টাইপ দেখাই আছো। এটা হৈছে আপোনালোকে এইটো চাওক 15 to 38 কিমান গ্যাপ হৈ আছে +23। ইয়াত আকৌ কিমান কমিছে -11। হিয়াৰ এগেইন +23 বাঢ়িছে, আকৌ কিমান কমিছে -11 +23। নাও কি হ'ব ইয়াত কমিব -11। তো ইউ গেট আনসাৰ ইজ 51। এটা ওয়ে আছে বাট মনত ৰাখিব আমাৰ নাম্বাৰ সিৰিজৰ বা লেটাৰ সিৰিজৰ যি অংকন হওক কিয় তাত আপুনি বেলেগ বেলেগ টাইপত এপ্ৰোচ কৰিব পাৰে। অন্যটা এপ্ৰোচ মই দেখাই আছো। চাব 15 to 27 কিমান গৈছে +12, 27 to 29 again +12, so 29 to ইয়াত কিমান আহিব +12, so আপুনি 51 আনসাৰটো পাই গল। so এই দুইটো প্ৰকাৰে আপুনি কৰিলে উত্তৰটো পাই যাব। so আপোনালোকক মই কৈছো মনত ৰাখিব শুদ্ধ উত্তৰটো ওলোৱা ৰাস্তা আপোনালোকে দুটাতকৈও বেছি পাব পাৰে। so আপোনালোকে ট্ৰাই কৰিব কেনেকা নতুন নতুন আইডিয়া উলিয়াব পাৰে আৰু লগলগ আমাৰ লগত শ্বেয়াৰ কৰিব। এতিয়া চাও আমি এই সিৰিজটো চাব। এই সিৰিজটোত কি দিয়া আছে 97 89 83 79 73। ওকে, তো মই কি কও প্ৰথমতে কি চেক কৰিব নেচাৰেল নাম্বাৰ কনজিকিউটিভ মানে কি লগে লগে আছে। কনজিকিউটিভ নেকি নহয়। কনজিকিউটিভ ইভেন নহয়। কনজিকিউটিভ ওড নেকি নহয়। সব কনজিকিউটিভ প্ৰাইমত পৰি আছে নেকি। তেতিয়া আপুনি পাব যেতিয়া কনজিকিউটিভ প্ৰাইম নাম্বাৰ টেবুলখন আপুনি তাক জানিব তেতিয়া আপুনি চাব যে ইয়েস এইটো কনজিকিউটিভ প্ৰাইমত আছে আৰু কি আছে উলটা কৈ দিয়া আছে লাইক 71 73 79 83 89 97। these are all consecutive prime numbers। তো যেতিয়া আপোনালোকৰ প্ৰাইম নাম্বাৰছ খিনি স্পেশালি 0 পৰা 100 যত 2 স্টাৰ্ট হ'ব 97 ত হে হ'ব। যেতিয়া আপুনি এইখিনি জানিব বিভিন্ন অংক কৰাত আপোনাৰ কাৰণে বহুতখিনি পৰিমাণে সহজ হৈ যাব। সো এইটো উত্তৰ পাই গলো আমি 71। ফাইন, এতিয়া চাওক এই সিৰিজটো দিয়া আছে 15 16 20। ওকে, সেম ষ্টাইলত ফলো কৰক। প্ৰথমতে চাওক কনজিকিউটিভ নেকি। ইয়েস 15 16 হৈছে বা 20 কনজিকিউটিভ নহয়। কনজিকিউটিভ ওড নহয়। কনজিকিউটিভ ইভেন নহয়। তো স্কয়াৰ আৰু কিউবৰ কথা আহে নাই। আমি এটা কি চাম তেওঁলোকৰ গ্যাপ বিলাক চাম। ৰাইট, কিমান গ্যাপ আছে চাওক +1 কিমান গ্যাপ আছে +4 কিমান গ্যাপ আছে +9 কিমান গ্যাপ আছে +16। ওকে, আপুনি ইয়াত দেখা পাইছে 1 আছে 4 আছে 9 আছে এগেইন 16 আছে 1 4 9 16।
আপোনালোকে যেতিয়া স্কুৱেৰৰ টেবুলখন লাইক ফ্ৰম 1 to 31 ইট উইল ভেৰি ইজি আপোনালোকে 10 মিনিটছৰ এইখিনি মনত কৰিব পাৰিব তেতিয়া চাব 1 means I can write it just 1 square this is 2 square this is 3 square so it is 4 square so next কি হিব next will come as 5 square means 25 so আপুনি 45 ৰ লগত যদি 25 add কৰি দিয়ে you will get 70 as the answer okay to আপোনালোকে দেখিছে yes এটো প্লাসত আছে বাট কি হৈছে স্কয়াৰ বিলাক প্লাস হৈ আছে তো আপোনালোকে এইখিনি বস্তু অত্যন্ত ভালদৰে গুৰুত্ব সহকাৰে চাব লাগিব বাৰে বাৰে কৈছো স্কয়াৰৰ টেবুল আৰু কিউবৰ টেবুল খিনি যদি মনত ৰাখো আমাৰ টাইম কনজিউমিং তো মানে বহুত টাইম টু কনজিউম হৈ যায় আমাৰ অংকখিনি কৰাত স্পিড এটা পাও আমি ওকে আহক নেক্সট অংক কিছুমান চাও আমি এতিয়া চাওক 41335 2335 3064 3576 বহুত ডাঙৰ ডাঙৰ সংখ্যা আছে দেখি কি হৈছে গোটেইবিলাক কনজিকিউটিভ নেচাৰেল অড ইভেন নহয় ইমান কিউব আমি গমো না পাও তো বেসটোৱে কি আছে আমি অলপ ডিফাৰেন্সটো চেক কৰিছো ডিফাৰেন্সটো চেক কৰক কিমান গ্যাপ আছে ইয়াত বাহিছে +1331 ওকে নেক্সট অফ কিমান আছে ইয়াতে 1335 2335 মানে দেয়াৰ ইজ এ ইনক্ৰিজ অফ 1000 এতিয়া চাব হা গ্যাপটো পালো 1331 অৰ 1000 গ্যাপ পালো মনত ৰাখিব আপোনাক মই যেতিয়া কৈছিলো কিউবৰ টেবুল কি হৈ আছে 11 কিউব means 1331 just like 10 কিউব মানে আছে 1000 9 কিউব মানে আছে 729 তো ধুনিয়াকে 11 কিউব 10 কিউব নেক্সট কি হ'ব 9 কিউব তো ইয়াত ধুনিয়াকে মই 9 কিউব মানে 729 তাৰপিছত আহিব আপোনাৰ ধুনিয়াকে 8 কিউব 512 এটো আমি চিন্তা কৰিব নালাগে ইট উইল ডেফিনেটলি কাম আহি যাব সিকোয়েন্সটোত তাৰপিছত কি হ'ব আমাৰ এতিয়া 7 কিউব মানে হয় 343 তেতিয়া আপুনি এড কৰিলে কিমান পাব আনসাৰ ইউ উইল গেট 3919 দিস ইজ your answer ঠিক আছে এটা নেক্সট অংকটো চাওক কি দিয়া আছে 10 14 22 38 70 ঠিক কথা আমি গ্যাপ চাইছো কেনেকা গ্যাপ বাঢ়িছে +4 কিমান বাঢ়িছে +8 কিমান বাঢ়িছে +16 কিমান বাঢ়িছে +32 তো সব কেনেকা হৈছে এই গ্যাপ বিলাক আকৌ ইনটু 2 হৈ বাঢ়ি আছে ইনটু 2 হৈ আছে ইনটু 2 হৈছে সো ইট উইল বি লাইক ইনটু 2 মানে কিমান হ'ব +64 70 + 64 it will become 134 তো দেখিলে অংকবিলাক আমাৰ নাম্বাৰ সিজৰ সহজ হয় তো প্ৰথমতে ফাইন কৰি ললে হল অপাৰেশনটো কি হৈ আছে যেতিয়া গম পাব অপাৰেশনটো কি হৈ আছে উত্তৰটো আমাৰ অত্যন্ত সহজ ধৰণে ওলাই যায় আৰু এই অংকটো আপুনি বাৰে বাৰে দেখিছে যে কি যদি আপোনাৰ কিউবৰ টেবুলখন আৰু স্কয়াৰৰ টেবুলখন মনত থাকে মই কৈছো একমাত্ৰ আপুনি 1 ৰ পৰা 11 কিউবলৈকে মনত কৰক আৰু স্কয়াৰৰ টেবুলটো 1 ৰ পৰা 31 লৈকে জাস্ট খালি মনত কৰক এইখিনি কৰিলে আমাৰ প্ৰায় 85% কোৱেশ্চনৰ উত্তৰ অত্যন্ত ধুনীয়াকৈ আহি যাব এইখিনি আপোনালোকক বিভিন্ন টপিকত ৰিজনিংৰ সলভ কৰাত হেল্প কৰিব ওকে আমি হক নেক্সট অংক কিছুমান চাও ওকে এতিয়া চাও ইয়াত কি দিয়া আছে 33618 ওকে আৰু এটা মই কথা কৈ থৈ দিও আপোনালোকক এই সিৰিজ বিলাকত বিভিন্ন অপাৰেশন হয় অপাৰেশন বিলাকত সদায় কি হ'ব আপোনাৰ 0 কেতিয়াও স্যাটিসফাই নকৰে ইয়াত হোল নাম্বাৰ যেটো 0 আছে 0 টো স্যাটিসফাই কেতিয়াও নহয় আপোনাক কেতিয়াও এনেকে নাভাবিব যে 3 + 0 3 0 টো এই সিৰিজ বিলাকত কেতিয়াও স্যাটিসফাইড নকৰে তো আমি 3 পৰা ৰাস্তা কি থাকিলে 3 + 0 কৰিব নোৱাৰো because 0 is not satisfied here so আপুনি কি কৰিব 3 into 1 3 3 into 2 6 6 into 3 18 18 into 4 72 70 into 2 5 360 so 360 into 6 কিমান পাব আপুনি 2160 2160 এইটো হল কি প্ৰডাক্ট সিৰিজ বুলি কেনে গম পালো প্ৰথমতে গম পাইছো চাওক মই 3 + 0 কৰিলে 3 তো প্লাসত নাহে কাৰণ 0 মই এড কৰিব নোৱাৰো সো way is only that I have to multiply 3 with 1 তো এইটো কিহত পৰি গল it is an example of product series okay এইটো চাও কি হৈ আছে ধুনিয়াকে দেখিয়ে গম পাইছে 4 into 2 8 8 into 3 24 but 24 into 5 120 so যেতিয়া আপুনি দেখিলে 2 3 5
নেক্সটটো কি আহিব অটোমেটিক্যালি 7 আহিব তাৰ পাছত 11 আহিব বিকজ 2 3 5 কি হয় কনজুগেটিভ প্ৰাইম নাম্বাৰছ হয় 2 3 5s are consecutive prime number so automatically it will come here 7 to yat ki hisabo 11 so ami uttor to ki pam 9240 ঠিক আছে গতিকে চাওক আমাক প্ৰাইম নাম্বাৰ খিনে কিমান ধৰণে সহায় কৰি আছে আমি প্ৰাইম নাম্বাৰ গম পাই গলো সো 2 3 5 কৰাৰ লগে আমি 7 টো উলিয়াব লগা হয় নাই অটোমেটিক্যালি 7 ৰ পাছত আমাৰ 11 আহি গল তো মই বাৰে বাৰে কৈছো আপোনালোকে প্ৰাইম নাম্বাৰ খিনি 0 to 100 ৰ ভিতৰত মনত ৰাখিবলৈকে চেষ্টা কৰিব ওকে লেটস গো ফৰ দা নেক্সট স্লাইড ইয়াত চাওক কি দিয়া আছে 4 ৰ পৰা 5 হৈছে 5 ৰ পৰা 12 হৈছে 12 ৰ পৰা 13 হৈছে ওকে কি কৰিব পাৰো মই 4 ৰ পৰা 5 ৰ ৰাস্তা কি আছে সাপোজ মই কৰিলো এনেকা কয় +1 ইয়াত কৰিলো +7 তো ইয়াত লাইক গেপটো বহুত বাঢ়ি গৈ আছে প্ৰায় +27 হৈ গৈ আছে তো ইমান ডাঙৰ গেপ এটা কৰি থাকিলে কি হ'ব আমাৰ বহুত টাইম কনজিউমিং হৈ যাব বা আপোনালে গেপটো মিলাব নোৱাৰিব আলটিমেটলি গৈ তো এইটো কৰা এটা অত্যন্ত ধুনীয়া ৰাস্তা আপোনাক দেখাই দিছো মই হেতু হৈছে চাই লব এইটো মই এনেকা লিখিব পাৰো হা 4 * 1 4 +1 5 5 * 2 10 +2 12 12 into 3 it become 36 so 36 plus 3 it is 39 39 into 3 sorry 39 into 4 plus 4 160 so 160 into 5 plus 5 আপোনালোকে কিমান পাব 805 ওকে তো এইটো কি আছিল কম্বিনেশন সিরিজ যত দুটা অপারেশন একেলগে ঘুমাই আছে ইনটু n প্লাস ইট ইজ এ এক্সাম্পল অফ কম্বাইন্ড সিরিজ ওকে নেক্সট আমি এই বস্তুটো চাও কি হৈ আছে ইয়াতে ধুনিয়াকে দেখিছে 6 ৰ পৰা 12 ৰ ৰাস্তা কি 6 * 2 12 12 plus 3 15 15 into 5 75 কি হৈ গল 2 3 5 আহি গল যেতিয়া দেখিছে আপোনালোকে সিৰিজ এটাত 2 3 5 satisfy কৰি আছে মানে কি ইট ইজ এ সিৰিজ অফ কনজুগেটিভ প্ৰাইম নাম্বাৰস নেক্সট উইল কাম 7 তো এটা দেখিছে satisfy কৰি আছে +7 তো এটা কি হ'ব ইনটু 11 তো আপুনি কিমান উত্তৰ পাব 902 আনসার উইল কাম লাইক 902 তো চাও প্ৰাইম নাম্বাৰ বিলাকে কিমানখিনি খেল খেলে আমাৰ খেলত তো প্ৰাইম নাম্বাৰ খিনি অত্যন্ত গুৰুত্বপূৰ্ণ ঠিক আছে তো আহক আমি আমাৰ নেক্সট স্লাইডলৈকে গৈ আছো 8 4 4 6 12 30 ইয়াত কেনেকৈ আছে চাব 8 ৰ পৰা 4 কমিছে 4 ৰ পৰা 4 ইকুৱেল আছে আকৌ 4 ৰ পৰা 6 আকৌ বাঢ়িছে মই বাৰে বাৰে কৈছো আপোনালোকক চাব কথাটো কি সিৰিজ এটা কেতিয়াও মাইনাস plus minus plus নহলে বা minus 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 নহলে plus 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 either into plus নহলে বা গোটেইখিনি into এনেকৈ কহি এপ্ৰোচ কৰে কেতিয়াও এবাৰ কমিব ইকুৱেল হ'ব বাঢ়িব এনেকা টাইপত সিৰিজটো এপ্ৰোচ নকৰে তো আমি ইয়াৰ কাৰণে এটা প্ৰডাক্টিভ আইডিয়া ল'ব লাগিব কেনেকৈ চাব 8ক মই 4 কৰিম মানে কমাম কিন্তু কি হয় কমাম আধা কমিছে ন তো মই কি কৰিম 8 into 0.5 0.5 মানে হাফ তো 8ক হাফ কৰি দিলে কিমান 4 পাই গলো ঠিক আছে তো 4 ৰ পৰা 4ক মই 4 এ বনাই ৰাখিম কেনেকা চাব 4 into 1 4 ঠিক আছে এতিয়া চাব কি হল 0.5 আৰু 1 আহিলে কিমান ইনক্ৰিজ হৈছে 0.5 এটা ইনক্ৰিজ হৈছে তো নেক্সট কি ইনক্ৰিজ কৰি দিম মই into 1.5 তো কি হৈ গল এটো 6 হৈ গল তো আলটিমেটলি আমি দেখিছো কি 6 into 2 কৰিলে মই 12 পাই আছো তো 12 হবলা কি কৰিম এবাৰ মই 0.5 1 1.5 2 next will come as 2.5 তো আমি ইয়াত খেহত কি পাই গলো 30 into 3 as 90 এইটো হৈ গল আনসাৰ আপোনালোকে চাব এটা বস্তু যেতিয়া আপোনালোক এনেকৈ দিব চাব এটা আধা কৈছাতত ইকুৱেল হৈছে আকৌ ইনক্ৰিজ হৈছে এই ক্ষেত্ৰত আপোনালোকে 0.5 ৰ খেলটো খেলিব লাগিব আৰু যদি কোনোবাটা সিৰিজত 0.5 এটা ইনক্লুড হৈ আছে লাইক ধৰক 6 10 10.5 মনত ৰাখিব তেতিয়া আপোনালোকৰ 0.5 ৰ বস্তুটো দাত হয় মাল্টিপ্লাই বা মাল্টিপ্লাই প্লাস হৈ কিনে ঘুমাই থাকে ওকে এতিয়া হক আমি লাষ্টৰ অংক চাও ইয়াত কি হৈ আছে 6 ৰ পৰা 8 হৈ গৈ আছে
8 পৰা 19 হৈ গৈছে 19 পৰা 61 হৈ আছে 61 পৰা 249 হৈ আছে আমি আজি যদি এনেকা কৰিব যাও 6 + 2 8 + 11 কইলা অংকৰ বহুত ডাঙৰ এটা এডিশন আহি যাব তো তাক মই ন সৰুকে কৰিব লাগিব কম সময়ত কেনেকা কৰিম চাও 6 * 1 6 + 2 কইলা হৈ গল 8 8 * 2 16 16 + 3 19 তো এটো কি হ'ব 19 * 3 plus 4 কইলে পাম 61 so into 1 plus 2 into 3 plus 3 into 3 plus 4 ইয়াত কি হ'ব automatically into 4 plus 5 তো ইয়াত কি হৈ যাব মোৰ into 5 plus 6 আপুনি যদি 249 into 5 কৰে আৰু লগত plus 6 কৰিলে আমি পাম 1251 so we will got our answer as 1251 আশা কৰো আজি আমি নাম্বাৰ সিৰিজৰ যিখিনি অংক কৰিলো আপোনালোকে এখিনি বুজি পালে গতিকে এনেকুৱা ধৰণৰ দৰকাৰী আৰু গুৰুত্বপূৰ্ণ সিস্টেমৰ টপিক বিলাক পাই থাকিবলৈকে আমাৰ ভিডিওছ বিলাক চাই থাকক লগতে আমাক লাইক আৰু সাবস্ক্ৰাইব কৰক আৰু আমাৰ তাত অংশগ্ৰহণ কৰিব বা আমাৰ তাত জয়েন কৰিবলৈ স্পেশাল ডিসকাউন্ট পাবলৈকে আপোনালোকে এই কোডটো ইউজ কৰক @koka so thank you